Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত আমি ডিসকাস কৰিম আপকামিং এক্সামছ বিলাকৰ ওপৰত আপকামিং যোনখিনি পৰীক্ষা আছে আগন্তুক পৰীক্ষাসমূহৰ ওপৰত আমি ডিসকাস কৰিম 2024 ত এতিয়া যেহেতু জেনাৰেল ইলেকশনছ হৈ গ'ল কমপ্লিট জেনাৰেল ইলেকশনৰ ৰিজাল্টটো ডিক্লেয়াৰ দিলে সো মোস্ট প্ৰবাবলি এনডিএ চৰকাৰ ফৰ্ম কৰিব সো এবাৰ ইলেকশনটো অলপ দুইটা পাৰ্টিৰ কাৰণে চ্যালেঞ্জিং আছিল যিমানখিনি কনফিডেন্স আছিল বিজেপি এনডিএৰ সো সেই কনফিডেন্স লেভেলটো যিমানখিনি তেওঁলোকৰ ওভাৰ কনফিডেন্ট আছিল সেই ওভাৰ কনফিডেন্টত তেওঁলোকে ষ্টেণ্ড হ'ব নোৱাৰিলেগে এক্সিট পোলৰো বহুতখিনি বস্তু খেলিমেলি হ'ল সো যিয়ে নহওক বাৰু ইলেকশনটো কমপ্লিটলি হৈ গ'ল এতিয়া আমি ইলেকশনৰ কথাটো বাদ দি পেলাই বাকি চাব লাগিব আৰু আপডেট হৈ থাকিব লাগিব গোটেইখিনি বস্তুৰ ওপৰত খালি ইলেকশনৰ কথাখিনি বাদ দি এতিয়া আপকামিং এক্সামছ বিলাকৰ ওপৰত আমি ফোকাস কৰিব লাগে যিসকল ক্যান্ডিডেটস আছে এক্সপেৰিয়েন্স আছে তেওঁলোকে নেক্সট এতিয়া এক্সামছ বিলাকৰ কাৰণে কেনেকৈ প্ৰিপাৰেচন কৰিব লাগিব সো আজি কেদিমান আগতে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আসাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে প্ৰথমতে তেওঁ জুলাইত এডিআৰই এক্সাম হ'ব বুলি কৈছিলে তাৰ পিছত আকৌ বেলেগ এটা কেদিমানৰ পিছত এমাহ ডেৰমাহ মানৰ পিছত আকৌ এটা নতুন ভিডিঅ'ত তেওঁ ক'লে যে সেপ্টেম্বৰ অক্টোবৰত এডিআৰই এক্সাম হ'ব মানে গ্ৰেড 3 গ্ৰেড 4 এক্সাম হ'ব সো বেসিক্যালি মই আপোনালোকক এটাই কথা কম যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোনখিনি কথা কয় তেওঁ জাস্ট অলপ ইলেকশন কেম্পেইনৰ নামতো কৈ থাকিব পাৰে কিছুমান কথা সো হেতু কাৰণে আপোনালোকে তেওঁ কোৱা মুখেৰে কোৱা ডেটস বিলাক আপোনালোকে বেছিকৈ বিশ্বাস নকৰিব কাৰণ এসএলআৰসি বা ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট কমিশনৰ ফালৰ পৰা যিখিনি ডেটস আহিব বা আসাম গভৰ্ণমেন্টৰ যোনখিনি ৰিক্ৰুটমেন্ট পোৰ্টেল আছে তেওঁলোকে যোনখিনি অফিচিয়েল ডেট ডিক্লেয়াৰ কৰিব সো সেইখিনি ওপৰতে ভিত্তি কৰি পেলাই আপোনালোকে তেনেকৈ প্ৰিপাৰেচন কৰিব লাগিব ঠিক আছে এতিয়া চিফ মিনিষ্টাৰে কৈ দিলে নহব তেওঁ কিবা কিবি ডাটা কিছুমান লৈ পেলাই বহুতক খুদি পেলাই কয় পটকে কোনবা এখন কেম্পেইনত বা কৰবাত কিবা এখন মিটিংত বা তেনেকুৱা ধৰণৰ সো ডাইৰেক্টলি ওয়াৰ্ড অফ মাউথটো বিশ্বাস কৰিব নোৱাৰি আমি এক্সামছ বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি থাকিব লাগিব এটা তেওঁ কৈছিলে জুলাই মাহত আসাম পুলিচৰ কাৰণে ৰেডি হৈ থাকিবলৈ সো আসাম পুলিচৰ কাৰণে ৰেডি হৈ থাকক জুলাই মাহত হ'ব মোস্ট প্ৰবাবলি আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টটো সাকে সেপ্টেম্বৰ বুলি তেওঁ কৈছে নতুন ভিডিঅ'টোত কিন্তু তাতকে আগতেও হ'ব পাৰে সো হেতু কাৰণে আপোনালোকে হাজু হৈ থকা উচিত আগষ্টত বুলি ধৰি পেলাই হাজু হৈ থকা উচিত আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কাৰণে সো যিমানে বেছি হুংকালে হাজু হৈ থাকিব হিমানে আপোনালোকৰ কাৰণে ভাল কাৰণ পৰীক্ষাৰ সময়ত যাতে লৰালৰি নহয় সো হেতু কাৰণে প্ৰিপাৰেচন ষ্ট্ৰেটেজিটো হুংকালে হ'ব বুলি এটা টাৰ্গেট টাইম পিৰিয়ড লৈ পেলাই পঢ়াশুনা কৰিব লাগিব এজ অফ নাও অফিচিয়েল নটিফিকেশন নাহালকে হেতু এটা ডাউট থাকিব তথাপিতো আপোনালোকে প্ৰিপাৰেচন কৰি থাকক এনেকুৱা ধৰণে যাতে জুলাই আগষ্টত পৰীক্ষা হলেও দিব পাৰে আসাম পুলিচ হওক বা এডিআৰই হওক অলমোস্ট এক্সাম পেটাৰ্ন বুলি নকওঁ কিন্তু সিলেবাসটো অলমোস্ট আইডেন্টিকেল অকল আসাম পুলিচ এডিআৰই নহয় অসম গভৰ্ণমেন্টৰ যিমানবিলাক এক্সাম পেটাৰ্ন আছে সিলেবাস আছে অলমোস্ট আইডেন্টিকেল হয় কিছুমানৰ লেভেল অফ ডিফিকাল্টি বেছি থাকে লাইক এপিএসসি আৰু কিছুমানৰ লেভেল অফ ডিফিকাল্টি ডাইৰেক্ট কোৱেশ্যনছ আহে লাইক আসাম পুলিচ বা এডিআৰই ঠিক আছে মানে গ্ৰেড 3 এক্সামছ বিলাকত জেনাৰেলি ডাইৰেক্ট কোৱেশ্যনছ সোধা হয় আৰু এপিএসসিৰ যোনবিলাক ক্লাছ 1 ক্লাছ 2 গেজেটেড পোষ্ট আছে যোনবিলাক গ্ৰেড 2 গ্ৰেড 1 অৰ পোষ্ট আছে সেইবিলাকত অকমান স্টেটমেন্ট বেস কোৱেশ্যনছ আজিকালি সোধা হয় লেভেল অফ ডিফিকাল্টিটো অলপ বেছি থাকে সো হেতু মতে আপোনালোকে প্ৰিপাৰেচন কৰিব লাগিব এতিয়া আসাম পুলিচৰ জুলাই বুলি কৈছে আগষ্ট সেপ্টেম্বৰত এডিআৰই আপোনালোকে এক্সপেক্ট কৰি থক বাকি এপিএসসি মেইনছটো জুলাই 26 27 28ত হ'ব ইউপিএসসি প্ৰিলিমিনাৰী 2024 সিভিল সাৰ্ভিস এক্সামিনেশনৰ প্ৰিলিমিনাৰী এতিয়া জুনত হ'বলৈ গৈ আছে সো তেনেকুৱা ধৰণৰ কথা এনেকৈ আপোনালোকৰ এতিয়া প্ৰিলিমিনাৰী এক্সামিনেশন হ'বই এই জুনত আৰু লগতে তেনেকৈ আপকামিং এক্সামছ বিলাক আহি আছে ডিএছএছ ডিএমইৰো এডভাৰটাইজমেন্ট ওলাইছিলে এক্সাম হোৱা নাই সো হেতু এক্সামো হ'ব সাকে মোস্ট প্ৰবাবলি বাকি আসাম পুলিচৰটো এসআই কনষ্টেবল আদাৰ যিমানখিনি পোষ্ট আছে এডিআৰই জানেই গ্ৰেড 3 গ্ৰেড 4 12000 কে বেছি পোষ্ট আছে সো এইখিনি এক্সামৰ কাৰণে আপকামিং এক্সামছৰ কাৰণে হাজু হৈ থাকক বাকি আৰু যদি এপিএসসিৰ কথা কওঁ সিডিপিও টুৰিজম ডেভেলপমেন্ট অফিচাৰ তাৰপিছত ৰিসাৰ্চ এসিস্ট্যান্ট কম্পিউটাৰ অপাৰেটৰ বাকি উইমেন এণ্ড চাইল্ড ডেভেলপমেন্টৰ ষ্টেটিষ্টিকেল এসিস্ট্যান্ট ঠিক আছে এইখিনি এক্সামৰ কাৰণে আপোনালোকে ৰেডি হৈ থাকক কাৰণ সিডিপি এতিয়া জুন মাহত সিডিপি আৰু টুৰিজম ডেভেলপমেন্ট অফিচাৰ বা ৰিসাৰ্চ এসিস্ট্যান্ট ফাইনেন্স ডিপাৰ্টমেন্ট কম্পিউটাৰ অপাৰেটৰ এইখিনি কাৰণে পসিবল নহয় কিন্তু জুনৰ পিছত জুলাই আগষ্টত এইখিনি এক্সামছ এপিএসসি মোস্ট প্ৰবাবলি কণ্ডাক্ট কৰি দিব সো হেতু কাৰণে তাৰ কাৰণে হাজু হৈ থাকক বেছি গ্যাপ নাপাব সো একেলগে সাকে বহুত বিলাক এক্সাম হুংকালে মহতিয়াই লৈ যাব সো হেতু কাৰণে আপোনালোকে গুটেখিনি পৰীক্ষাৰ কাৰণে হাজু হৈ থাকক কাৰণ সিলেবাসটো অলমোস্ট আইডেন্টিকেল হয় বহুত বিলাক এক্সামছৰ সো হেতু কাৰণে জেনাৰেল ষ্টাডিজ বা জেনাৰেল নলেজৰ কাৰণে আপোনালোকে গুটেখিনি পঢ়িবলগীয়া হয় হিষ্ট্ৰি জিঅগ্ৰাফি পলিটি ইকোনমি সায়েন্স ইকোলজি এনভাইৰনমেন্ট কাৰেন্ট এফেয়াৰ্স জিঅ'পলিটিক্স ঠিক আছে সেই গুটেখিনি আপোনালোকে আপ টু ডেট হৈ থাকক আৰু লগতে কিছুমানত অলপ স্পেশালাইজ পেপাৰ আছে লাইক সিডিপিত অপচনেল পেপাৰ আছে এপিএসসি মটৰ ভেহিকল ইন্সপেক্টৰত অপচনেল পেপাৰ আছে সো তেনেকুৱা ধৰণৰ কথা ইংলিছটো থাকেই বহুতত এছে লেটাৰ প্ৰিচি তাৰপিছত ৰিপৰ্ট ৰাইটিং তাৰপিছত
কি বুলি কয় গ্ৰামাৰ সেইখিনিৰ ওপৰত আপোনালোকে অকণমান কৰি থকা আৰু কম্পিউটাৰৰ ওপৰতো কুৱেশ্যনছ আহে বহুত আৰু APDCLৰ কথাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুত আগতে কৈছিলে যে APDCLৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পষ্ট ওলাব বুলি এও কিন্তু পষ্ট নোলালে চ' সেইটো কাৰণে আমাৰ চিফ মিনিষ্টাৰৰ কথা আপোনালোকে বহুত বেছি মানে ধৰিবলৈ চলিবলৈও দিগদাৰ হয় তেওঁ বহুতখিনি কথাই কৈ থাকে চ' সেইটো কাৰণে আপোনালোকে ডাইৰেক্ট চিফ মিনিষ্টাৰৰ ৱৰ্ড অফ মাউথৰ পৰা কথাটো শুনি পেলাই সেইখিনি নকৰি পেলাই আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টবিলাক অফিচিয়েল নটিফিকেশ্যনবিলাকৰ ওপৰত বেছি ভিত্তি কৰি পেলাই প্ৰিপেৰেশ্যন কৰি যাব APDCLৰ এতিয়া বহুতবিলাক পষ্ট ওলাইছে জুনিয়ৰ মেনেজাৰ কিবা কিবি জুনিয়ৰ ইঞ্জিনিয়াৰ ঠিক আছে এইবিলাক ইঞ্জিনিয়াৰিং পষ্ট কিছুমান ওলাইছে টেকনিকেল পষ্ট চ' তেনেকুৱা ধৰণৰ পষ্ট ওলাইছে খালি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পষ্ট এতিয়ালৈকে ওলোৱা নাই সেইটো আৰু কেতিয়া ওলাব ঠিক নাই যোৱা বছৰে কোৱা কথা চ' এইবোৰ আৰু ৱৰ্ড অফ মাউথবিলাকত বেছি বিশ্বাস নকৰিব কাৰণ এতিয়া দেখিছে আপোনালোকে অলপ বিশ্বাসযোগ্য নহয় বস্তুবোৰ পলিটিচিয়ানছবিলাকে কোৱা কথাবোৰে চ' পলিটিক্সটো ছাইডত ৰাখি পেলাই বাকী যিসকল ইম্পৰ্টেণ্ট মানে যিসকল এক্সপিৰিয়েঞ্চ আছে তো তেওঁলোকে নিজে এটা ষ্ট্ৰেটেজি বনাওক কেনেকৈ পৰীক্ষাবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব এতিয়া বৰ্তমান APDCLৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ সেইবোৰ বস্তু বাদ দিয়ক সেইবোৰ যিহেতু এডভাৰটাইজমেণ্ট ওলোৱা নাই সেইটো আশাও নকৰিব এতিয়া আপকামিং এক্সামছবিলাকৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক আছাম পুলিচ ADRE ঠিক আছে APSCৰ যোনকেইটা পৰীক্ষা আহি আছে মেইনছ UPSCৰ প্ৰিলিমিনাৰী টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ৰিচাৰ্চ এছিষ্টেণ্ট কম্পিউটাৰ অপাৰেটৰ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট তাৰপিছত DHS DME চ' APSC মটৰ ভেহিকল ইনস্পেক্টৰ এইবিলাকৰ কাৰণে ফ'কাছ কৰক আৰু এইবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি যাওক এটা ষ্ট্ৰেটেজি বনাই লওক যিসকলে চাকৰি কৰে তেওঁলোকে তেনেকুৱা ধৰণৰ ৰুটিন এটা বনাই লওক যে চাকৰিৰ পিছত 2 ঘণ্টা 3 ঘণ্টা পঢ়িম ঠিক আছে বা যিসকলে ঘৰত থাকি পেলাই প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ কাৰণেতো এম্পল এমাউণ্ট অফ টাইম চ' ডেইলি 8 আৱাৰ্ছ 10 আৱাৰ্ছ দিয়ক এইবোৰ এক্সামৰ কাৰণে 8 আৱাৰ্ছমান মেক্সিমাম পঢ়িলে হৈ যায় কাৰণ কি বুলি কয় মাল্টিপল চইচ কুৱেশ্যনছ বেছ পেপাৰ্ছ হয় চ' সেইটো কাৰণে আপোনালোকৰ বেছি প্ৰব্লেম নহয় চ' তেনেকুৱা ধৰণৰকৈ ষ্ট্ৰেটেজি বনাওক বাকী আপোনালোকে ৱৰ্ডছ অফ মাউথবিলাকত বেছি বিশ্বাস নকৰিব কোনে কি কৈ থাকে খালি সেইবোৰ কথাটো বাকী সেইবোৰ অকণমান মানে সেইবোৰ কথা এনেই শুনিব কিন্তু কথাটো অফিচিয়েল নটিফিকেশ্যনৰ কাৰণে ৱেইট কৰিব আৰু লগতে মই যিমানখিনি গম পাওঁ মই মোৰ চেনেলৰ থ্ৰুৱেদি আপোনালোকক জনাই থাকিম বাৰু চ' সেইটো কাৰণে আপোনালোকে সিমান চিন্তা নকৰিব বাকী মানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে লাইক APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ তাৰ কাৰণে ফুল কোৰ্ছ এটা এভেইলেবল আছে 450 ৰুপিছত APSC CCৰ প্ৰিলিমিনাৰী 2024-25 কাৰণে ফুল কোৰ্ছ এটা এভেইলেবল আছে 450 আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ কাৰণে ফুল কোৰ্ছ এটা এভেইলেবল আছে 450 আৰু এপেক্স বেংকৰ এছিষ্টেণ্টৰ পৰীক্ষাটো অকণমান মানে কি বুলি কয় পষ্টপন কৰা হৈছিলে সেইটো পৰীক্ষাও হ'ব মষ্ট প্ৰবেবলি চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকক বাকী APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 400 ৰুপিছত তাৰপিছত আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট ADRE 2.0 ফুল কোৰ্ছ এটা এভেইলেবল আছে 450 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 400 আছাম পুলিচ SI কনষ্টেবল আদাৰ্ছৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 450 APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 400 APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 325 আৰু APSC মটৰ ভেহিকল ইনস্পেক্টৰ MVI ফুল কোৰ্ছ এটা এভেইলেবল আছে 450 ঠিক আছে চ' এইখিনি কোৰ্ছ মাল্টিপল চইচ কুৱেশ্যনছ বেছ কোৰ্ছ মানে MCQ বেছ কোৰ্ছ বাকী ইংলিছৰ মেটেৰিয়েলছখিনি ডেছক্ৰিপটিভ হয় আৰু য'ত ডেছক্ৰিপশ্যন লাগে তাতে আছে কাৰেণ্ট এফেয়াৰ্ছখিনিত আপোনালোকে লিংক দিয়া আছে তাতে গৈ পেলাই ডিটেইল নিউজটো চাব পাৰি ডেছক্ৰিপটিভ ফৰ্মত আৰু APSCখিনিৰ কাৰণে ষ্টেটমেণ্ট বেছ কুৱেশ্যনছো আছে এক্সপ্লেনেশ্যনো আছে আৰু বাকী যোনখিনি ডাইৰেক্ট এক্সামছ সেইবিলাকত ডাইৰেক্ট কুৱেশ্যনছো আছে কিছুমানৰ এক্সপ্লেনেশ্যনো আছে সেইখিনি পাই যাব গোটেইখিনি আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছখিনি এতিয়ালৈকে বৰ্তমান মে' মাহৰলৈকে আপ টু ডেট হৈ আছে মে' 2024লৈকে বাকী আপকামিং যোনখিনি মাহ আছে পৰীক্ষালৈকে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিব তাৰ কাৰণে এক্সট্ৰা পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহে আপোনালোকে এতিয়া ধৰক জুন মাহটো চলি আছে জুলাই 2 তাৰিখে আপোনালোকে জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব তাৰ কাৰণে মোক জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল হোৱাটছএপ নাম্বাৰত চ' মই লগে লগে আপোনালোকৰ জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম চ' তেনেকুৱা ধৰণৰ কথা চ' সেইখিনি ল'ব পাৰে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এই কোৰ্ছখিনি ল'ব পৰা তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্ছ লাগে আৰু লগতে কোৰ্ছৰ কণ্টেণ্টছখিনি জানিব বিচাৰে মই সেইখিনিও জনাম আপোনালোকে যদি চাব বিচাৰে কোৰ্ছত কি আছে আৰু লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ হোৱাটছএপতে গোটেইখিনি ষ্টাডি মেটাৰ্ছ PDF ফৰ্মেটত পাই যাব আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় ঠিক আছে চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব তাতে সকলো ধৰণৰ ষ্টাডি মেটেৰিয়েলছৰ যোনখিনি পেকেজ আছে সেইখিনি কথা দিয়া আছে এই গোটেইখিনি কথা যোনখিনি আছে APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ APSC মটৰ ভেহিকল ইনস্পেক্টৰ APSC কম্পিউটাৰ অপাৰেটৰ আছাম পুলিচ SI কনষ্টেবল আদাৰ্ছ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট মানে ADRE 2.0 তাৰপিছত APSC CDPO জেনেৰেল ইংলিছ জেনেৰেল নলেজ আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট ঠিক আছে APSC CCৰ প্ৰিলিমিনাৰী চ' এইখিনি কথা APSC ৰিচাৰ্চ এছিষ্টেণ্ট চ' এইখিনি গোটেই কোৰ্ছৰ কথা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই আৰু এবাৰ পিন কৰিছোঁ তাতে গৈ পেলাই আপোনালোকে আৰু এবাৰ চাই ল'ব পাৰিব চ' ইমানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী
আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ পৰীক্ষাও আহি আছে বাকী অন্যান্য এক্সামছবিলাক আপোনালোকক মই ক'লোৱেই ADRE আসাম পুলিচ DHS DME তাৰপিছত APSC মেইনছ APSC CDPO APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ৰিচাৰ্চ এছিষ্টেণ্ট কম্পিউটাৰ অপাৰেটৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ APDCLৰ বহুতখিনি এক্সামছ আৰু লগতে আপোনালোকৰ আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট বা অন্যান্য যিমান এক্সামছ আছে সেইখিনি বস্তু সোনকালে হ'ব এই বছৰটোৰ ভিতৰতে এইখিনি এক্সামছ কণ্ডাক্ট কৰিব চ' এতিয়া জুন জুলাই মাহৰ পৰা আৰম্ভ হ'বই আৰু পৰীক্ষাবিলাক আৰম্ভ হৈছে জুনৰ পৰা ইলেকশ্যনো হৈ গ'ল ৰিজাল্টছো ডিক্লেয়াৰ কৰিলে চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকক ডিচেম্বৰৰ ভিতৰতে এই গোটেইবিলাক পৰীক্ষা আহি আছে আৰু লগতে নতুন নতুন এডভাৰটাইজমেণ্টো পাই থাকিব ঠিক আছে সেইখিনিৰ কাৰণে সাজু হৈ থাকক মই জনামেই বাৰু মোৰ চেনেলৰ থ্ৰুৱেদি আপোনালোকে আপ টু ডেট হৈ থাকক বাকী যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক চ' ডেট আপোনালোকে জব আপডেটছ ষ্টাডি মেটেৰিয়েলছ আৰু অন্যান্য ইনফৰমেশ্যনবিলাক যাতে ৰেগুলাৰ বেচিছত পাই থাকে বাকী মানে আছিলে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক সকলো ধৰণৰ ভিডিঅ'ছ তাতে সকলো ধৰণৰ ইনফৰমেশ্যন তাতে পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক যাক যোনটো কোৰ্চ লাগে সেইটোৰ ওপৰত মই আপোনালোকক ডিটেইলছ দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ হোৱাটছএপতে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটত পাই যাব বাকী ইমানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম